গুড মৰ্নিং ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিবলৈ গৈ আছো ক্লাছ 3 পৰিৱেশৰ পাঠ 1 আমাৰ পৰিয়ালৰ প্ৰশ্ন উত্তৰসমূহ আহা আমি আলোচনা কৰো প্ৰথমতে তোমালোকক দিছিলে ছবি চাই ক আহা এক নম্বৰ প্ৰশ্নটো হৈছিলে অৰূপহঁতৰ পৰিয়ালত কোন কোন আছে উত্তৰটো চোৱা অৰূপহঁতৰ পৰিয়ালত অৰূপ মা দেউতা আৰু ভনীয়েক নমিতা আছে 2 নম্বৰ প্ৰশ্নটো দিছিলে ছবিখনত দেখা মতে অৰূপৰ মাক দেউতাকে কি কৰি আছে উত্তৰটো হ'ব মাকে ফুলনিত ফুলৰ যত্ন লৈ আছে আৰু দেউতাকে গছৰ পৰা হৰা আম বুটলি আছে তাৰ পিছৰ প্ৰশ্নটো আছিল মাকৰ কামত কোনে সহায় কৰিছে উত্তৰটো হ'ব মাকৰ কামত অৰূপে সহায় কৰিছে তাৰ পিছত এটা ক্ৰিয়াকলাপ আছিল পৰিয়ালৰ লোকসকলৰ মাজত থকা সম্পৰ্কবোৰ জানি লৈ লিখা মানে কাক আমি কি বুলি মাতো দেউতাকৰ মাক আইতা মাৰ মাক আইতা মাৰ দেউতাক ককা দেউতাৰ ভনীয়েক পেহী মাৰ ভনীয়েক মাহী দেউতাৰ ভায়েক খুৰা মাৰ ভায়েক মামা এতিয়া আহিছে অনুশীলনীৰ প্ৰশ্ন উত্তৰ 1 নম্বৰত দিছিলে চমু উত্তৰ দিয়া ক নম্বৰত পৰিয়াল কাক বোলে উত্তৰটো চোৱা মা দেউতা বাই ভনী ভাই ককাই আদি সকলোৱে একেলগে মিলাপ্ৰীতিৰে থকা ঘৰখনেই হৈছে পৰিয়াল খ নম্বৰ একক পৰিয়ালত কোন কোন সদস্য থাকে উত্তৰ একক পৰিয়ালত মা দেউতা আৰু তেওঁলোকৰ ল'ৰা ছোৱালী থাকে গ নম্বৰ যৌথ পৰিয়ালত কোন কোন সদস্য থাকে উত্তৰটো চোৱা যৌথ পৰিয়ালত ককাক আইতাক বৰদেউতাক বৰমাক খুৰাক খুৰীয়েক মাক দেউতাক আৰু তেওঁলোকৰ ল'ৰা ছোৱালী থাকে 2 নম্বৰত তোমালোকক দিছে খালী ঠাই পুৰাবলৈ তলত দিয়া শব্দবোৰেৰে খালী ঠাই পূৰ কৰা শব্দবোৰ দি দিছে প্ৰাথমিক সহায় মিলাপ্ৰীতি ক নম্বৰত চোৱা পৰিয়াল সমাজৰ ডেছ গোট উত্তৰটো হ'ব পৰিয়াল সমাজৰ প্ৰাথমিক গোট খ নম্বৰ পৰিয়ালৰ সদস্যসকলৰ মাজত ডেছ থাকিব লাগে উত্তৰটো হ'ব পৰিয়ালৰ সদস্যসকলৰ মাজত মিলাপ্ৰীতি থাকিব লাগে গ নম্বৰ পৰিয়ালৰ সদস্যসকলে ইজনে সিজনক ডেছ কৰিব লাগে উত্তৰটো হ'ব পৰিয়ালৰ সদস্যসকলে ইজনে সিজনক সহায় কৰিব লাগে 3 নম্বৰ এটা প্ৰশ্ন দিছে চোৱা পৰিয়ালৰ সদস্যসকলে এজনে আনজনৰ আদৰ যতন কেনেদৰে লয় লিখা উত্তৰটো চোৱা পৰিয়ালৰ সদস্যসকলে এজনে আনজনক বহুত ভাল পায় যদি এজনৰ বেমাৰ হয় সকলোৱে তেওঁৰ যত্ন লয় ডাঙৰ ল'ৰা ছোৱালীয়ে সৰু ভায়েক ভনীয়েকৰ যত্ন লয় আৰু সিহঁতৰ লগত খেল ধেমালি কৰে আকৌ ঘৰৰ বয়োজ্যেষ্ঠ ককা আইতা সকলোকো ঘৰৰ বাকী সদস্যসকলে আদৰ যতন লোৱা দেখা যায় 4 নম্বৰত আকৌ দিছে সম্পৰ্কবোৰ লিখিবলৈ চোৱা ক নম্বৰ মাকৰ ভায়েক মামা খ দেউতাৰ ককায়েক বৰদেউতা গ খুৰাৰ ল'ৰা কি হ'ব ভায়েক হ'ব বা ককায়েক হ'ব ঘ নম্বৰ মাহীৰ ছোৱালী কি হ'ব ভনীয়েক হ'ব নহলে বায়েক হ'ব 5 নম্বৰত এটা তোমালোকক প্ৰশ্ন দিছিলে ঘৰত ব্যৱহাৰ কৰা এবিধ বাচনৰ ছবি আঁকা তোমালোকে এনেকৈ ধুনীয়াকৈ কেৰাহী এটা আঁকি দিব পাৰা থেংক ইউ